হেল্ল' গাইজ, আমি আজি আহিছোঁ কামাখ্যা মন্দিৰলৈ মেলা চাবলৈ। তো বাছত আহিছোঁ এতিয়া। আমি আহোঁতে বাছতে আহিলোঁ বাৰু। লগৰ কেইজনৰ লগত অলপ ভালো লাগে, মানে ভাইটি কেইজনৰ ধেৰ মানুহ বাছত, বাপৰে বাপ। চব মানে কামাখ্যা মন্দিৰতে আৰু মানে ক'তো বেলেগত নাযায়, চব কামাখ্যা মন্দিৰত। মই ইয়াক সুধি আছোঁ কেনেকুৱা লাগিছে বুলি। বাছতে আহিছোঁ, থিয় হৈ গৈছোঁ, ভালেই লাগিছে। আমি ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আমি 5জনমান আছোঁ, বাকী চব গাড়ী ৰঙিয়াতে যাব মানুহবিলাক। এয়া আহি জালুকবাৰী পালোঁ আমি। জালুকবাৰীৰ পৰা আৰু বেলেগ গাড়ীত উঠিলোঁ গ্ৰীণ বাছত। এতিয়া মালিগাঁও যাম। মানে বাকীখিনি দেখুওৱা নাই, ভিতৰৰখিনি মানে কিছুমান জেগা ৰৈ গৈছে দেখাবৰ কাৰণে। কিন্তু আমি ব'লক আপোনালোকে চাই থাকিব কেনেকুৱা লাগে। অলপমান জাম হৈছে বাৰু, মানে মই মন্দিৰত যোৱা গাড়ীটো মন্দিৰৰ কাৰণে বহুত ব্যস্ত, জাম হৈ থাকে গাড়ীতে। আমি অলপ ধেমালিও কৰিছোঁ, গাড়ীতে গৈ আছোঁ। গৈ মানে মালিগাঁও পাম। মালিগাঁৱত অভাৰব্ৰিজ পাইছোঁ। অভাৰব্ৰিজত মানে উঠিছোঁ, আমি আহিছোঁ। আমাৰ ভাইটিটো মই এই গুৱাহাটী ধুনীয়া কালাৰ কৰিছে, আৰু সেইখিনি হোৱাইট কালাৰ, বগা কালাৰ দি থৈছে, সেইখিনি ৰং কৰি বৰ ধুনীয়াকৈ। গাড়ীত চাওকচোন কিমান মানুহ, চব মানে মেলাতে যাব। আমাৰ কামাখ্যা মন্দিৰ, বেলেগ ক'তো না, চব কামাখ্যা মাৰ ওচৰলৈ যাব। এইকেইজনকো লগ পালোঁ, এই ভাইটিকেইজনক। বহুত মানুহ দেই, বহুত মানুহ সঁচাকৈ, একদম বুজাবই নোৱাৰি, ইমান ভিৰ। ভালো লাগিছে গৈ পেলাই, অলপ কষ্ট হৈছে। মাৰ ওচৰত গ'লে কষ্টটো মানে সেইটো হেৰি কৰিব পাৰি আৰু, মানে টেনশ্যন নোহোৱাকৈ যাব পাৰি। মা লৈ যাব, আপোনাৰ টেনশ্যন ল'ব নালাগে, মা লৈ যাব, মনটোত ভাবিলেই হ'ল। এই বগা এইখিনি কালাৰ কৰি ধুনীয়াকৈ ব্ৰিজখনত ধুনীয়া বনাইছে দেই, মামা একদম বেষ্ট। তাৰপৰা আমি গাড়ী অলপ জাম লাগিলে, আমি গাড়ীৰ পৰা নামি দিলোঁ। গাড়ীৰ পৰাই মানে গাড়ীতে আছোঁ, নামিম আৰু নামি পেলাই মানে অলপমান খোজকাঢ়ি যাম। বহুত গাড়ী ৰখি যাই আছে, বহুত ভিৰ। ভাবিছোঁ মানে আমি উঠি লৈছোঁ চিটৰ পৰা, মানে গাড়ীখন চান্স পালে মানে আমি নামি যাম আৰু ভাবি পেলাই আহি আছোঁ। পোৱা নাই আৰু নামি পেলাই আমি লাহে লাহে খোজকাঢ়া আৰম্ভ কৰি দিলোঁ। এইখন ওপৰৰ পৰা গেটখন লৈছোঁ, তলৰ গেটখন চাওকচোন কিমান ধুনীয়া লাগিছে। আমি খোজকাঢ়ি গৈ আছোঁ চাইডে। এই গেটখনত, প্ৰথম গেটখন সোমালোঁ। বহুত ধুনীয়া, বহুত ভিৰ। আমিতো দিনতে গৈছোঁ, তেতিয়া হয়তো 3:30মান বাজিছে নেকি, মানে পোহৰে আছে আৰু আন্ধাৰ হোৱা নাই। কিন্তু ভিতৰত যাই পাওঁতে দেখাম আপোনালোকে কিমান দেৰি হৈছে। গৈ আছোঁ আমি, আপোনালোকে চাই থাকক। অলপ ধেমালি কৰি গৈ আছোঁ। বহুত মানুহ, বহুত। এতিয়া 3:30মান বাজিছে বাৰু, সেইখিনি পাওঁতে তলৰখিনি। আৰু 6টাৰ পিছত সোমাব দিয়া নাই। যিবিলাক 6টাত আহিছে হয়তো 6টাৰ পিছত সোমাব নিদিব, গেটখন বন্ধ কৰি দিব। আপোনালোকে 6টা বজাৰ আগতে সোমাব। 6টা বজাৰ আগতে আপোনালোকে আহিব, তেতিয়া ভিতৰত সোমাব পাৰিব। ধুনীয়াকৈ গৈ থাকিলেই হ'ল, একো টেনশ্যন ল'ব নালাগে, ধুনীয়াকৈ গৈ থাকিব। আমাৰ লগৰ কেইটাই যেনে হাল্লা কৰিছে, কেনেকুৱা লাগিছে সুধিছে মানে। সঁচাকৈ বহুত ভাল লাগিছে দেই, একদম মানে। আৰু বাকী ভিতৰৰখিনি আমাক দেখাম পিছত, মোবাইলত ইমান মানে দেখুওৱাটো সম্ভৱ নহয়। আমি গৈ থকাখিনি দেখিছোঁ। মানুহ চাবচোন আপোনালোকে, চাওকচোন মানুহ চাওকচোন, বাপৰে কিমান ভিৰ। লাহে লাহে ওপৰত উঠিছোঁ, কিমান ভিৰ চাওক। খোজ দিবৰে জেগা নাই, মানে আপোনাক ঠেলি নিজেই লৈ যাব, ইমান মানুহ। মানুহ চাওকচোন, বাপৰে বাপ, সঁচাকৈ একদম বুজাব নোৱাৰি, ইমান ভিৰ। ইমান মানুহ চাওক, মাক কিমান মানুহে মানে ভাল পায়, কিমান মানুহে মাৰ আশীষ ল'বৰ কাৰণে আহিছে। চাওকচোন কিমান মানুহ। বাটতে এটা কালী মাৰ মানে হেৰি ধৰি আছে, সেইটোকো লগ পালোঁ। চাওকচোন কি ধুনীয়া কালী মা, সেইটো আমি ভাগৰ লাগিলে অলপমান বহিলোঁ, বহি মেলি লাহে লাহে যাম। বাকী নেক্সটটো আপোনাক নেক্সট ভিডিঅ'ত দেখাম।